2 চামুচ গোটা ধনিয়া আৰু কেইটামান কাজু পানীত তিয়াই বেলেগ বেলেগকৈ দুটা মিহি পেষ্ট তৈয়াৰ কৰি ললো। মিক্সিৰ জাৰটোত দুটা কেঁচা জলকীয়া, এমুঠি ধনিয়া আৰু অলপমান নেমু ৰস দিছো। এটুকুৰামান আইচ কিউব দি মিহিকৈ ধনিয়াৰ পেষ্ট কৰি ললো। কেৰাহীত তেল গৰম কৰি লং ইলাচি ডালচেনি দি চপ কৰি লোৱা পিঁয়াজখিনি ভাজি লোৱাৰ পাছত এচামুচ দি দিছো আদা নহৰু পেষ্ট। সেইখিনিও ভাজি লোৱাৰ পাছত চিকেনখিনি দিছো। অকণমান হালধি দিছো, সোৱাদ অনুসৰি নিমখ দিলো। দুটা আলু কাটি দিছো। অকণমান জিৰা গুৰি, ধনিয়া গুৰি, জালুকৰ গুৰি দি মিডিয়াম ফ্লেমত চিকেনখিনি ভালদৰে ভাজি লোৱাৰ পাছত পেষ্ট কৰি লোৱা ধনিয়া গুটিখিনি দি ভাজি ললো। তাৰ পাছত দি দিলো কাজু পেষ্টখিনি, সেইখিনিও ভালদৰে ভাজি লোৱাৰ পাছত ধনিয়াৰ পেষ্টখিনি দি অলপ সময় ভাজি লোৱাৰ পাছত পানী দিলো, ঢাকি দিলো 1 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত। শেষত অকণমান গৰম মছলা দি দিলো। ধনিয়া দি বনোৱা চিকেন তৈয়াৰ হৈ গ'ল। খাবলৈ খুবেই সোৱাদ লগা হয়।